ৰমেন হাজৰিকা চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মই বৰ্তমান উপস্থিত আছোঁ অফিচৰ পৰাই আজি আৰম্ভণি কৰিছোঁ মোৰ ভিডিঅ'টি। আপোনালোকে চাই থাকি কেইজনমান বন্ধুৱে ফোন কৰি আছিল যে হেৰি মই ভালকৈ গাড়ী চলাব নাজানো, কিন্তু মই স্কিল টেষ্ট পাছ কৰিলোঁ, কিবা প্ৰব্লেম হ'ব নেকি? পিছত আপোনালোকক জনাই আছোঁ বহুতৰে হ'ব, সমস্যাটো বহুতৰে হ'ব যে যিসকল বন্ধুৱে কোনোমতে তাতে মানে পাছ কৰি আহিছা স্কিল টেষ্ট, তোমালোকে প্ৰপাৰলি গাড়ীখন চলাব নাজানা, তোমালোকৰ অলপ সমস্যা হ'ব, নোহোৱা নহয়। মেইন কেছ আমাৰ ট্ৰেইনিঙত, কনষ্টেবল ড্ৰাইভাৰৰ ট্ৰেইনিঙত গাড়ী চলোৱা নিশিকায়, সেইটোৱে সমস্যা। তোমালোকে গমেই পোৱা, যিসকলে পাছ কৰিয়ে আহিছা তোমালোকেতো গমেই পাইছা, কোনোমতে পাছ কৰি আহিছে কিছুমানে হা। সমস্যাটো ক'ব গ'লে এইটোৱে যে ড্ৰাইভাৰ কনষ্টেবলত তোমালোকে ভৰ্তি হয়, তোমালোকে যদি গাড়ী চলাব তোমালোকে নাজানা, বা তোমালোকক যদি তোমালোকৰ গাড়ী চলোৱা অলপ প্ৰব্লেম হয়, তোমালোকক তেতিয়া জেনেৰেল ডিউটিত লগাই থৈ দিব। প্ৰব্লেমটো এইটোৱে, তোমালোকে জেনেৰেল ডিউটি কৰিব লাগিব। ড্ৰাইভাৰ ডিউটিটো তুমি চান্স নাপাবা, তোমাৰ জেগাত বেলেগে চান্স পাব। তুমি যদি ড্ৰাইভিংটো ক্লিয়াৰ নাহে, তোমালোকে গাড়ী চলাব নাপাবা। তোমালোকে জেনেৰেল ডিউটি কৰিব লাগিব, গেট ডিউটি কৰিব লাগিব, মেগজিন ডিউটি কৰিব লাগিব। তোমালোকে জিডি ডিউটি কৰি তোমালোকে থাকিব লাগিব যদি তোমালোকে গাড়ী চলাব নাজানা। সম্পূৰ্ণকৈ তোমালোকৰ গাড়ী চলোৱা নাহে, তোমালোকে শিকি লোৱা। তোমালোকে যদি গাড়ী চলাবা একেবাৰে ভালকৈ নাজানা, তেতিয়াহ'লে তোমালোকক গাড়ী চলাব নিদিব। তোমালোকৰ প্ৰব্লেম পালে তোমালোকক গাড়ী চলাব নিদিব, বেলেগে চান্স পাব তোমালোকৰ জেগাত। সেইকাৰণে তোমালোকে গাড়ী চলোৱা। আৰু মোক কেইটামান বন্ধুৱে ফোন কৰি কিনে কৈছে যে মই ড্ৰাইভাৰ কনষ্টেবলৰ পৰা এবিত যাব পাৰিম নে নাই। কিয় নোৱাৰিবা? ড্ৰাইভাৰ কনষ্টেবলৰ পৰা এবি যাব পাৰিবা। যদি তোমাৰ কিবা প্ৰব্লেম থাকে, তুমি গাড়ী চলাব নোৱাৰা, এপ্লিকেশ্যন দিলে যাব পাৰিবা। আৰু কিছুমানে মোক সুধি আছে বোলে এবিৰ পৰা ড্ৰাইভাৰ কনষ্টেবল যাব পাৰিম নে নাই। এবিৰ পৰা ড্ৰাইভাৰ কনষ্টেবল যাব পাৰি, কিন্তু ডিএম ক্ৰছ কৰিব লাগিব বা পোষ্ট খালী থাকিব লাগিব, তেতিয়া ড্ৰাইভাৰত যাব পাৰি, তেতিয়া চান্সটো পায়। আৰু মোক কিছুমান বন্ধুৱে কৈ আছে বোলে ড্ৰাইভাৰ কনষ্টেবলটো বেটেলিয়ন হয়নে নহয়। কিয় নহয় ভাই? ড্ৰাইভাৰ কনষ্টেবল বেটেলিয়ন হয়, এইটো ছেইম। এবিটো বেটেলিয়ন, ড্ৰাইভাৰ কনষ্টেবলটো বেটেলিয়ন। মোক কিছুমান বন্ধুৱে আচৰিত প্ৰশ্ন কেইটামান সুধি আছে বোলে ড্ৰাইভাৰ কনষ্টেবলটো বেটেলিয়ন হয়নে নহয়। কিয় নহয় ভাই? ড্ৰাইভাৰ কনষ্টেবলটো বেটেলিয়নে। ড্ৰাইভাৰ কনষ্টেবলৰো বেটেলিয়ন নাম্বাৰ ইয়াতে চাইডৰ পেজত লিখাই থাকিব, যি বেটেলিয়নত পৰা তুমি সেই নাম্বাৰে লিখাই থাকিব। ড্ৰাইভাৰ কনষ্টেবলটো কনষ্টেবলে আৰু এবিটো কনষ্টেবলে বেটেলিয়নে হয়, সেইটোত চিন্তা কৰিব লগা নাই। তোমালোকে কেৱল পাছ কৰা, ভগৱানক ভাবা যাতে সোনকালে ৰিজাল্টটো দি তোমালোকে যাতে ইয়াৰ পৰা উদ্ধাৰ হৈ যাব পাৰা কিবা কৰি, সেইটোৱে ভাবি থাকা মনত, যে তোমালোকে পাছ কৰা, ভগৱানক ভাবি থাকা যাতে পাছ কৰোঁ যাতে। এইবিলাক কথা বাদ দিয়া, এইটো অলাগতিয়াল কথা এইবিলাক। তোমালোকে বিন্দাছ থাকা, জছত থাকা, ট্ৰেইনিং কৰিব যাব লাগিব। 10 অক্টোবৰৰ পিছত তোমালোকে পৰা জছত থাকা। চাকৰিটো হ'বই, মই কৈছোঁ। মই যে ড্ৰাইভাৰ কনষ্টেবল এটাক গেৰেণ্টি দিছোঁ, বিন্দাছ থাকা কেৱল। এইবিলাক মাথা ঘামাই লাভ নাই, মিছামিছি এইবিলাক কথা। ড্ৰাইভাৰ কনষ্টেবলটো এই এবি বেটেলিয়ানে আৰু এবিটো সেই বেটেলিয়ানে। এইটো টেনশ্যন ল'ব নালাগে, এইটো ছেইম হয়। গ্ৰেড পে একে, দৰমহা একে পাবা, ড্ৰেছ পাতি ছেইম, চব ছেইম। টেনশ্যন ল'ব লগা নাই। এইটো কৈয়ে সমাপ্ত কৰিলোঁ মই। আগলৈ আৰু নেক্সট ভিডিঅ'ত দিম বুলি আশা ৰাখিলোঁ।